নাই ঘূৰি ফুৰ তই আজি যে মহাভুল কৰিলি তাৰ কোনো ক্ষমা নাই তোৰ এই দুটকীয়া গুণ মই চিৰদিনৰ বাবে লুপ্ত কৰি দিম আঁতৰি যা কুলাংগাৰ আঁতৰি যা তই মোৰ সন্মুখৰ পৰা মোৰ দুখ মই ঘটবাৰ কৰিছো স্বীকাৰ পিতা মোৰ ভুল হল কিন্তু ইও যেনেকে কৰ্মৰ ফল পিতা ইও এক কৰ্মৰ ফল হয় পিতা কিহৰ কৰ্মফল তই আহিছ আজি মোক শাস্ত্ৰ জ্ঞান শিকাবলৈ নাই পিতা মোৰ চাৰি সন্তানে মোৰ বাক্য মানি বিবাহ কৰাই মোৰ সৃষ্টিত মান বহালে আৰু তোক মই বিবাহ কৰাবলৈ কোৱাত তই মোৰ বাক্য সেও জ্ঞান কৰি নিজকে মহা পণ্ডিত বুলি ভাবিলি তই নৰাধম তই যি মহা ভুল কৰিলি তাৰ কোনো আজি ক্ষমা নাই মই কৰিম পদাৰ্থ গৰ্ভত থকা গভীৰ শাস্ত্ৰ জ্ঞান বেদ মন্ত্ৰবিলাক লুপ্ত হৈ নকৰিবা দৈত্য কুলত জন্ম লৈ নাই জীৱন অতিবাহিত কৰিবৰ বাবে তই তুমি শিষ্যৰ অধিকাৰী প্ৰত্যেকৰে ব্ৰহ্ম খাব নকৰিব প্ৰধান ক্ষমা কৰা পিতা ক্ষমা কৰা যি মহাভুল কৰিলি তাৰ কোনো ক্ষমা নাই দূৰ তই মোৰ সন্মুখৰ পৰা পিতা মোৰ হাজাৰ বছৰৰ তপস্যা আপুনি এক নিমিষতেই ধ্বংস কৰি দিলা পিতা তোমাৰ ব্ৰহ্মখাপ মই লৈছো কীৰ্পতি কিন্তু উদ্ধাৰৰ উপায় দিয়া পিতা উদ্ধাৰৰ উপায় দিয়া সত্য যুগত বহ্নিমান নামে ৰজা হৈ শতাধিক ৰমণীক বিবাহ কৰাই মোৰ সৃষ্টি সুন্দৰ কৰি তুলিবি ত্ৰেতা যুগত ৰাক্ষস কুলত জন্ম লৈ বিভীষণ নামেৰে শতাধিক ৰাক্ষসৰ কন্যাক বিবাহ কৰাই সৃষ্টিৰ ভাৰসাম্যতা ৰক্ষা কৰিবি দ্বাপৰ যুগত শকুনি নামেৰে জন্ম লৈ ধৰ্ম অধৰ্ম বিচাৰ নকৰি গৃহকন্দলৰ ঘোষণা কৰি কুৰুক্ষেত্ৰ ৰণৰ শেষত মুক্তি লভিবি এই যুগত বছৰ বছৰ ধৰি তপস্যা কৰাৰ পাছত পুনৰ তই মুক্তি লাভ কৰিবি ধন্য পিতা আপোনাৰ আজ্ঞা মই নদোষীৰে কৰিম পালন
হে ভোলানাথ, হে নারায়ণ, সাই জোয়াহি আমি দেবর্ষীর অবস্থা কি দরে পিতায় পুত্র দিলে আজি ব্রহ্মখা পিতা লঘু দুঃখত গুরুত্ব শাস্তি তুমি মোক করিলা প্রদান। পিতা লঘু দুঃখত গুরুত্ব শাস্তি তুমি মোক আজি করিলা প্রদান। জোয়ার আগত পুত্ৰৰ ব্ৰহ্মখা তুমি আজি লোৱাশীৰ পাতি আজি হন্তে তোমাৰ নামত কদাপিতো নহব যাক যজ্ঞ মোর ব্রহ্মখা কদাপিতো নহয় হত্যা। তই কি কাৰ্য কৰিলি ভাষা? পুত্ৰ হৈ পিতৃৰ ওপৰত জাপি দিলি এইখন ব্ৰহ্মহত্য। হায় বিধাতা, আজি ময়ো নিজ কৰ্ম দুখত অন্ধকাৰত দুখ গলো। প্ৰজাপতি, আপুনি ভূমিত কি কৰি আছে প্ৰজাপতি? দেৱঋষি, আপোনাৰ মেইন বাদ্যভূমি পৰি আছে কিয়? দেৱঋষি, পিতাই পুত্ৰক দিলে ব্ৰহ্মখা। তিনি যুগ ধৰি মই মৰ্যাত সাংসাৰিক জীৱন যাপন কৰিব লাগিব। সেইবাবে প্ৰভু পুত্ৰই মোক দিলে ভীষণ ব্ৰহ্মহা। দেৱঋষি, মোৰ নামত নাথাকিব কোনোদিন যাগ যজ্ঞ, পূজা পাতল আৰু মন্ত্ৰ উচ্চাৰণ। হে প্ৰভু, আজি মই ভীষণ ব্ৰহ্মশাপত পিতা পুত্ৰই ব্ৰহ্মশাপত
এইবিলাক সকলো বিধি মহাপ্ৰলয়ৰ আদি মুহূৰ্ত আমি নিজেই মহাপ্ৰলয়ৰ ঘোষণা কৰিম। প্ৰজাপতি নাৰদৰ ব্ৰহ্মভাৱ মই খণ্ডন কৰিব পাৰিম প্ৰভু কিন্তু প্ৰজাপতি আপোনাৰ ব্ৰহ্মভাৱ চিৰদিন থাকিব। নাই নাই প্ৰভু মোক ক্ষমা কৰক প্ৰভু দেৱৰী আজি মোৰ দুখতেই সৃষ্টি এই ধ্বংস হ'ব ধৰিছে মোক ক্ষমা কৰক প্ৰভু এই দয়াময় হয় দৈত্যই সকলো বেদ শাস্ত্ৰ মানি গৈছে উদ্ধাৰ কৰক ভোলানাথ উদ্ধাৰ কৰক প্ৰভু এই সৃষ্টি ৰক্ষাৰ তলে যাব বিদায় 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 গুরু গুরু মহেশ আমাৰ সকলো চেষ্টা বিফল হ'ল। অসুৰে সকলো বেদ শাস্ত্ৰ স্মৰণ কৰি লৈ গ'ল প্ৰজাপতি। মই বহুত মহাপাতকী মই আপোনাৰ বাক্য ৰাখিব নোৱাৰিলো প্ৰভু আজি মই মহা অজ্ঞানীত পৰিণত হলো প্ৰজাপতি এই সকলোবোৰ ভাগ্যৰ লিখন আৰু ভাগ্যৰ লিখন যে কোনেও সন্ধাব নোৱাৰে। মহাপ্ৰলয়ৰ এক মুহূৰ্তত নানা ধৰণৰ বিভীষিকাই আমাক আগুৰি ধৰিছে, তাকে বাধা দিয়াৰ কাৰো শক্তি নাই। আজি আজি আমাৰ হাতত লক্ষ্মী নাই, আজি শাস্ত্ৰবিদ নাৰদেও অক্ষুচ্যুত হ'ল। কিন্তু আমাৰ মাজত আই সৰস্বতী আছে। প্ৰভু যেনে তেনে বেদশাস্ত্ৰ উদ্ধাৰ কৰিবই লাগিব, হয় প্ৰভু, নহ'লে মানৱ সমাজ জ্ঞানৰ পৰা বঞ্চিত। আমি ৰজা সত্যৱতৰ ওচৰলৈ যাবলৈ হৈছিল,
পিতা পুত্ৰৰ তৰ্ক কৰিহে এই হোৱা ঘটনা কৰিব। তাৰ বাবে চিন্তা কৰিব নালাগে। ভাগ্য লক্ষ্মী নাই, সৰস্বতী আমাৰ লগতে। হয় প্ৰজাপতি, আই সৰস্বতী, দাদাৰ এই বিন বাক্য আজি খন্তে তুমি কৰাল গ্ৰহণ। আজি খন্তে জগতত তুমি বিনা পানী ৰূপে সবা